হেল্ল' এস্পিৰেণ্ট, মই দেৱাশ্ৰী ডেকা আৰু আছাম এস্পিৰেণ্ট চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ এই ক্লাছটোত অসমৰ ইতিহাসৰ বিষয়ে আমি আলোচনা কৰিম। আৰু অসমৰ ইতিহাসটোক মেইনলি আমাৰ তিনিটা পাৰ্টত আমি ডিভাইড কৰিছোঁ। এটা হ'ল তোমাৰ এনচিয়েণ্ট হিষ্ট্ৰী, এটা তোমাৰ মিডিভেল হিষ্ট্ৰী আৰু এটা মডাৰ্ণ হিষ্ট্ৰী। আজি আমাৰ এই ক্লাছটোত আমি এনচিয়েণ্ট হিষ্ট্ৰীৰ বিষয়ে আমি আলোচনা কৰিম। আৰু এই এনচিয়েণ্ট হিষ্ট্ৰীটোক মিলি আমাৰ দুটা পাৰ্টত আমি ডিভাইড কৰিছোঁ। এটা হ'ল তোমাৰ মাইথলজিকেল পাৰ্ট। এই মাইথলজিকেল পাৰ্টত কিছুমান তোমাৰ পৌৰাণিক গ্ৰন্থ বা কিতাপৰ সহায়ত আমি এই হিষ্ট্ৰীটোৰ বিষয়ে আমি অনুমান কৰিব পাৰোঁ। আৰু এটা হ'ল তোমাৰ 4th চেঞ্চুৰীৰ পিছত যেতিয়া বৰ্মন বংশই অসমত ৰাজত্ব কৰে, এই বৰ্মন বংশৰ পৰা অসমত ৰাজনৈতিক ইতিহাসৰ আৰম্ভণি বুলি কোৱা হয়। এই দুটা পাৰ্টত আমি এই গোটেই অসমৰ